বিজয় আমি আপোনাৰ কাষলৈ আহিছো বিজয় জুজখন যথেষ্ট আকৰ্ষণীয় এফালে যদি সামাজিক মাধ্যমত আমি চাও মীৰা বৰঠাকুৰ আনফালে বিজুলী কলিতা মেধি দুয়োগৰাকীৰ মাজত যথেষ্ট আকৰ্ষণীয় এখন যুঁজ এইবাৰ গুৱাহাটীবাসীয়ে কেনেধৰণৰ মন্তব্য কৰিছে তেওঁলোকেনো কি কয় কেনেধৰণৰ পাৰ্টি তেওঁলোকে এগৰাকী বিচাৰে আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো পাৰ্টিগৰাকী কি কেনেধৰণৰ উন্নয়ন কৰাটো বিচাৰে গুৱাহাটীবাসীৰ সমস্যা সমাধান কৰিব পৰাকৈ কি কয় এঞ্জেলা চাওক এই মুহূৰ্তত গুৱাহাটী মহানগৰী আমি চিটি বাছত আহি উপস্থিত হৈছোঁ আৰু আপুনি দেখিছে যে শাসক বিৰোধীৰ নিৰ্বাচনী যি প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠিছে শাসকীয় পক্ষই খুব সুন্দৰভাৱে তেওঁলোকে এইবাৰ নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাইছে বিভিন্ন ইছ্যু লৈ তেওঁলোকে ভোটাৰৰ সন্মুখলৈ গৈছে সমান্তৰালভাৱে যদি চাওঁ আমি বিৰোধী পক্ষয়ো সেইধৰণেই তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ লৈ চমক তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে কিন্তু জনমত কাৰ পক্ষত হ'ব এইবাৰ সকলোৱে আচলতে এই কথাখিনি জানিব বিচাৰিছে যে এইবাৰ বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টি সকলোকে চৰ্চাত থকা এটা লোকসভা সমষ্টিয়ে হৈছে গুৱাহাটী লোকসভা সমষ্টি আৰু এই গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ লোকে যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে আচলতে কাক তেওঁলোকে অগ্ৰাধিকাৰ দিব প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব নে পাৰ্টিক তেওঁলোকে অগ্ৰাধিকাৰ তেওঁলোকে দিব কাৰণ আমি কেইদিনমান পূৰ্বে দেখিবলৈ পাইছিলোঁ যে শাসকীয় পক্ষৰ কেইবাগৰাকী হেভি ৱেট ইতিমধ্যে তেওঁলোকৰ নেতা আহি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাইছে গৃহমন্ত্ৰী অমিত শ্বাহে ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে সমান্তৰালভাৱে বিৰোধী পক্ষ সেইধৰণে প্ৰতিদিনে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে এতিয়া গুৱাহাটী সমষ্টিক লৈ সকলোৰে আচলতে জল্পনা কল্পনা কাৰণ মুখ্যমন্ত্ৰীগৰাকীও আমি প্ৰতিদিনে দেখুৱাবলৈ পাইছোঁ এখনৰ পাছত আন এখন জনসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনেই নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু কৈছে যে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিটো গুৱাহাটীৰ বিজেপিৰ যিগৰাকী মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে 5 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব বুলি কৈছে সমান্তৰালভাৱে কিন্তু দৃঢ় বিশ্বাসী আৰু আত্মবিশ্বাসী মীৰা বৰঠাকুৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰে কৈছে যে এইবাৰ মীৰা বৰঠাকুৰে পৰিৱৰ্তনৰ খাতিৰতে এইবাৰ মীৰা বৰঠাকুৰক ভোট দিব পৰিৱৰ্তন নহয় পৰিত্ৰাণৰ খাতিৰত মীৰা বৰঠাকুৰক ভোট দিব বুলিও কৈছে গতিকে সমান্তৰালভাৱে দুগৰাকী মহিলা প্ৰাৰ্থীয়ে কিন্তু গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে তীব্ৰভাৱে যুঁজ দিছে কিন্তু যিহেতু গোটেই জনমতটো যিহেতু ভোটাৰসকলে দিব গতিকে বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত ইতিমধ্যে তৃতীয় পৰ্যায়ত যি নিৰ্বাচন হ'ব 7 তাৰিখে গতিকে মাজত মাত্ৰ 3টা দিন বাকী আছে কি ধৰণে সাজু হৈছেনো গুৱাহাটীৰ ভোটাৰসকল তেওঁলোকে এইবাৰ জনমত কাক দিব কাক তেওঁলোকে দিল্লীলৈ পঠিয়াব সেই কথাখিনি অকণমান জানিবলৈ চেষ্টা কৰোঁ গতিকে মই যিসকল আছে লোক যদি গুৱাহাটী সমষ্টিৰ পাওঁ তেওঁলোককো সুধোঁ বা সমান্তৰালভাৱে সামগ্ৰিকভাৱে যদি গোটেই নিৰ্বাচনটোৰ কথা সুধিব পাৰোঁ তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰোঁ বাইদেউ ক'ত যাব মই আঠগাঁও যাব বাকী নিৰ্বাচন আহিল গম পাইছে আপোনালোকৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আপুনি গুৱাহাটী লোকসভা সমষ্টিৰ নে মই ভোট 7 তাৰিখে ভোট 7 তাৰিখে ভোটটো দিবই লাগিব এইফালে আমি বহুত গৰীব মানুহ আমি সাহায্য একো নাপাওঁৱে কিন্তু এইবাৰ দিছোঁ এই ফৰ্ম জমা অৰুণোদয়ৰ পাওনা নাপাওঁ আশা নাই আৰু কিন্তু পোৱা নাই এতিয়ালৈকে একোৱে পোৱা নাই কিন্তু ভোটটো দিমেই আৰু যেনেকাই নহওক আমি ভোট দিব গ'লেও কাম কৰা জেগাত পইচা কাটে কি বিচাৰে আপোনালোকে ভোটাৰ হিচাপে যিহেতু আপোনালোকে এইবাৰ যাব গুৱাহাটী লোকসভা সমষ্টিত দুগৰাকী মহিলা প্ৰাৰ্থী এগৰাকী হৈছে বিজুলী কলিতা মেধি বিজেপিৰ কংগ্ৰেছৰ হৈছে মীৰা বৰঠাকুৰ গতিকে আপোনালোকে এইবাৰ কি ইছ্যু লৈ কি ভাবি পেলাই ভোট দিবলৈ যাব এইবাৰ কি আশা কৰিছে আমি আশা নকৰোঁ গৰীব মানুহ আমি মানে ভোটটো দিব লাগে সেইটোৱে জানো ভোটটো দিওঁ কিয় গৰীব মানুহৰ কথা কোনেও নুশুনে মানে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে তাৰ পাছত পালন নকৰে কোনেও নুশুনে কিন্তু ধনীবিলাকে চব বস্তু সাহায্য পায় কিন্তু গৰীবে কেতিয়াও নাপায় কিন্তু মুখ্যমন্ত্ৰীয়েতো প্ৰতিখন নিৰ্বাচনী সভাতে কৈছে অৰুণোদয় আপোনালোকক দিয়া হৈছে উজ্জ্বলা আঁচনি দিয়া হৈছে ঘৰ দিয়া হৈছে পাওঁ নাই আপোনালোকে নাজানো আমি কিয় নাপাওঁ নাজানো আৰু আমি কাম কৰি খোৱা মানুহ ঘৰত থাকিব নোৱাৰোঁ মানুহ চাইছে হয়তো দিয়ে গম পাওঁ মানুহ চাইছে মিটিঙকো মাতি লৈ যায় কিন্তু আমাক কোৱা নাই আজিলৈকে কোৱা নাই এইবাৰ মিটিঙত যাব কোৱা নাই কিন্তু ভোট দিব যাব লাগিবই ভোটটো দিম আৰু নাথাকো ভোটটো দিম মই ধন্যবাদ জনাইছোঁ আৰু গুৱাহাটী লোকসভা সমষ্টি যদি পাওঁ তেওঁলোকৰ পৰা সুধোঁ বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি গুৱাহাটী লোকসভা সমষ্টিৰ যদি নহয় বা First of all, I am not able to understand Assamese. Can you speak in English or Hindi? कहाँ से हैं आप? Basically, I am from Delhi. तो यहाँ पे आपका वोट नहीं है?
I can do it, but I don't believe in any political party. Okay, thank you. বিশ্বাস নকৰে পলিটিক্সত ঠিক আছে সবৰে মতামত হয়তো ভিন্ন ভিন্ন হ'ব পাৰে কিছু সংখ্যকে বিশ্বাস কৰে গণতন্ত্ৰত কিছু সংখ্যকে বিশ্বাস নকৰিব পাৰে গতিকে আৰু যদি আছে দাদা মই অকমান আপোনাৰ ওচৰলৈ আহিছোঁ ভোট দিলে নে নাই দিয়া নাই 7 তাৰিখেহে দিম 7 তাৰিখে দিব মানে গুৱাহাটী লোকসভা সমষ্টিৰ আৰু এগৰাকী ভোটাৰ আমি পাইছোঁ গতিকে এইবাৰ কি আশা কি কৰিছে এইবাৰ কি আশা মানে কি ভোটটো দিবাই লাগিব ভোটটো দিবাই লাগিব এতিয়া যি হয় হ'ব আৰু আমি গৰীব মানুহ আমি কাম কৰা মানুহ আমি ভোট দিলে বে কি নিদিলে বে আমাৰ তা কাম কৰি খাবাই লাগিব কাম কৰি খাবই লাগিব ভোট দিবা লাগে ভোটটো দিবা লাগিব এইটো বাকি এই যিমানখিনি চৰকাৰখনে কৰিলে যিমানখিনি প্ৰতিশ্ৰুতি দিলে আপোনালোকৰ লাগিছেনে চৰকাৰখনে ঠিকে কৰিছেনে কাম চব ঠিকে আছেনে চব এইবিলাক তো আমি পোৱা নাই আমি চৰকাৰী যিসমূহ আঁচনি আছে সুবিধা আছে আপোনালোকে পায় নে নাপায় সেইবিলাক এইবিলাক মই পোৱা নাই আমি পোৱা নাই আপোনালোকে নাপায় কোনে পায় সেইবিলাক কি ভাবি আপোনালোকে কোনে পায় সেই এইবিলাক আমিতো নাপাওঁ বেলেগে পায় কি বিচাৰে যিখন চৰকাৰ এইবাৰ নতুনকৈ হ'ব এইবাৰ নতুনকৈ যিখন চৰকাৰ হ'ব সেই চৰকাৰখনৰ পৰা কি আশা কৰিছে আপোনালোকে চৰকাৰখন হ'ব তাৰপিছতহে চাব লাগিব না এতিয়াতো চৰকাৰটো নাই চৰকাৰ হ'লেহে কি দে কি নেদে সমস্যা কি সমস্যা আপোনালোকৰ যথেষ্ট পায় সমস্যাটো বহুত তাৰ ভিতৰত মানে সমস্যা মানে আমাৰ কাম কৰা মানুহ আমিতো আমাকতো একোৱে নাপাওঁ আমি কথা এইদৰে ঠিক আছে সকলোৰে মিশ্ৰিত প্ৰতিক্ৰিয়া আছে মই অকণমান দাদা ক'ত যাব ফেঞ্চি বজাৰ যাব ঠিক আছে বলক আপুনি গৈ থাকোঁ আৰু অকণমান কথাও পাতি থাকোঁ নিৰ্বাচন ভোট দিলে নে ভোট দিয়া নাই মানে আপুনিও গুৱাহাটী লোকসভা সমষ্টি কি দেখিছে এইবাৰ গোটেই যিটো পৰিৱেশ কি ধৰণে বতাহ বলিছে হেমন্ত ঋতু আমাৰ ভেক ভাওনা গোটেই ভেক ভাওনা GST আমি মোৰ দোকান আছে আমি GST 18% দিওঁ বাহিৰৰ পৰা মাল আহিলে তাত প্লাছ আৰু 5% GST আমি দামবিলাক নাবাঢ়ি কি হ'ব আপোনাৰ যথেষ্ট দাম বৃদ্ধি পাইছে সেই এটা প্ৰসংগ আছে ট্ৰেন্সপৰ্টে আৰু 11 টকাৰ জেগাত 12 টকা 50 পইচা ভাড়া লগাইছে কম্পালচৰি এইটো ভাড়া বাঢ়িবই তেখেতে কৰি আছে কি খালি নাচি আছে আৰু পাব্লিকক লুটি আছে তাৰ বাহিৰত একো নাই আৰু যিবিলাকে পাব লাগে বিজেপিৰ যিবিলাক মানুহ আছে ডাঙৰ ডাঙৰ সিহঁতৰ হেৰিবিলাক সিহঁতেই পাইছে বেলেগে কোনো পোৱা নাই দাম যথেষ্ট বৃদ্ধি আপুনি যিহেতু গমেই পায় আপোনাৰ অনেক বৃদ্ধি আলু একদিনত 10 টাকা একেবাৰে পাৰ কিলোত আপুনি কি কৰিব তেখেতে এইবিলাক ভেক ভাওনা একো নাই কি বিচাৰে যিখন নতুন চৰকাৰ আহিব সেই নতুন চৰকাৰখনে এইবিলাকৰ ওপৰত অকণমান হ'লেও তেওঁলোকে গুৰুত্ব দিয়াটো দৰকাৰ ইহঁতে গুৰুত্ব নিদিয়ে যোনে ওপৰত যায় না সিয়ে ৰজা বা নিজৰ পকেটে চাক আমি বেপাৰী মানুহ যিটো 50,000 ওপৰত নেওঁ সিহঁতে চিজ কৰে আৰু UPFLৰ টকাৰ ওপৰত শুই আছে কিন্তু চিজ কৰিব পৰা ক্ষমতা নাই হেমন্তৰ কিয় তাৰে মানুহ মানে ধনীখিনি ধনী হৈ গৈছে দুখীয়াখিনি দুখীয়া হৈছে আপোনাৰ মতে গভৰ্ণমেণ্টৰ সুবিধা আছে চব ডাঙৰবিলাকে পাই আছে যাৰ পাকা ঘৰ আছে সি আৰু 2টা পাকা ঘৰ পাইছে কিন্তু যিবিলাকে পোৱা নাই কোনো পোৱা নাই এইবিলাকৰ বিশ্লেষণ কিয় নহয় সূক্ষ্মভাৱে তেওঁলোকে কিয় নাচায় এই কথাবোৰ কিয় সিহঁতৰ পকেটত গোটেই ডাঙৰখিনি চব পকেটত এই যে মানুহবিলাক আছে মিটিঙত গাড়ীবিলাক যে বন্ধ কৰি দিছে কিমান কলেজৰ ল'ৰা ছোৱালী পৰীক্ষা দিব যাব পৰা নাই মোৰ নিজৰ ভতিজা এটা মাজত গুৱাহাটী কমাৰ্চত পঢ়ে আপোনাৰ 600 টকা ভাড়া দি পেলাই পঠাইছোঁ 300 আহাতে 300 যোৱাতে গাড়ীবিলাক সিহঁতক লাগে কিয় প্ৰাইভেট গাড়ীবিলাক সিহঁতৰ গভৰ্ণমেণ্ট গাড়ী লৈ লওক আৰু চিটি বাছ সিহঁতে বন্ধ কৰি দিছে সিহঁতে যি দিছে CGN বাছ এইবিলাক কাৰ গোটেই মিনিষ্টাৰৰে গাড়ী আৰু সিহঁতে গোটেই ভাড়াবিলাকো বঢ়াই দিছে চবফালে সিহঁতৰে গোটেইখিনি তাৰমানে পাব্লিকক খাব নিদিয়ে গোটেই গভৰ্ণমেণ্টৰ মানুহখিনি খাই ল'ব মিনিষ্টাৰৰ যিখিনি মানুহ আছে ন সিহঁতে গোটেইখিনি খাব খুব যথেষ্টখিনি আছে ভোটাৰৰ মই অকণমান আপোনাৰ এটা কথা জানিব বিচাৰিছোঁ গুৱাহাটী লোকসভা সমষ্টিত বিশেষকৈ এটা চৰ্চাত থকা সমষ্টি খুব গুৰুত্বপূৰ্ণ এটা সমষ্টি অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত দুগৰাকী প্ৰাৰ্থী এগৰাকী বিজুলী কলিতা মেধি এগৰাকী মীৰা বৰঠাকুৰ আপুনি কি দেখিছে বতাহ কি ধৰণে দেখিছে আজিকালিতো দেখাই নাই কোনো চিনিয়ে নাপায় কাক চিনি নাপায় বিজুলী কলিতা মেধিক চিনি নাপায় আৰু মীৰা বৰঠাকুৰতো তেখেতে আগতে বিজেপিত আছিল বিজেপিৰ পৰা কংগ্ৰেছত আহিল তেখেতেতো মীৰা বৰঠাকুৰক চিনি পায় আপোনালোকে ভাল বিজেপিত থকাৰ পৰা মই চিনি পাওঁ কিন্তু মীৰা বিজুলী কলিতাক চিনি নাপাওঁ কি ভাবিছে দুগৰাকীৰ ভিতৰত দিল্লীলৈ যিগৰাকীয়ে যাব কোনে কাম কৰিব যেন লাগে মীৰা বৰঠাকুৰ অলপ কৰিব পাৰে তেখেতৰ মীৰা বৰঠাকুৰে কাম কৰিব পাৰে তেখেতে কিয় সাহস আছে মাত মাতাৰ সাহস আছে বিজুলী কলিতা মাত পোৱাই নাজানে শুই থকা শিয়লৰ দৰে শুই থাকে
ঠিক আছে মই এঞ্জেলা দেখুৱাইছোঁ আৰু চিটি বাছৰ ভিতৰৰ পৰা গুৱাহাটী মহানগৰীৰ এই ধৰণেই যিসকল ভোটাৰ আছে সেই ভোটাৰৰ প্ৰতিজ্ঞা ল'বলৈ চেষ্টা কৰিছোঁ গতিকে চালক আছে কণ্ডাক্টাৰো আছে তেওঁলোকৰ পৰাও অকণমান জানিম কি ধৰণে তেওঁলোকে এইবাৰ বিচাৰে গতিকে আমি গৈ থাকোঁ গাড়ী যিহেতু ফেঞ্চি বজাৰলৈকে যাব গতিকে গৈ আছোঁ দাদা ভাল খবৰ ভোট দিলে নাই ভোট দিয়া নাই বৰ্তমান 7 তাৰিখে দিম 7 তাৰিখে ভোট গতিকে মই অকণমান আপোনাৰ পৰা জানো বহু মানুহ আহে চিটি বাছত বহু মানুহ যায় বা বিভিন্নজনে ভাবিছে এইবাৰ ইলেকশ্যনত কি হ'ব কি নহ'ব আপোনালোকে এইবাৰ কি ভাবিছে ইলেকশ্যন কি ভাবিছে কি বতাহ দেখিছে এইবাৰ বতাহ মানে কি আৰু এইটো চলিব যি চলিব লগা আছে সেই চলিয়ে থাকিব গম পাইছে চলিয়ে থাকিব গতিকে আমি বেয়া পোৱা নাই ভালে পাইছোঁ এনেকুৱা চলি থাকক চৰকাৰৰ কাম কাজক লৈ আপোনালোক সন্তুষ্ট নে পূৰা 100% সন্তুষ্ট নে ঠিকে আছে মানে যি কাম কৰি আছে ভালে কৰি আছে আপোনালোকে বেয়া পোৱা নাই চব ঠিকে পাইছে ঠিক আছে সকলোৰে এই ধৰণে মিশ্ৰিত প্ৰতিক্ৰিয়া আছে তেওঁলোকে খুব ভাল পাইছে আৰু এই ধৰণে গুৱাহাটী লোকসভা সমষ্টিৰ যিসকল ভোটাৰ আছে মই ভোটাৰসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ ঘূৰি ক'ত যাব মই অফিচত যাম অফিচত যাব আচ্ছা ক'ত অফিচ আপোনাৰ ক'ত অফিচ চাংচাৰীত অফিচ আপুনি ভোট দিলে নে ভোট দিছোঁ ভোট দিলে গতিকে কি দেখিছে ভোটটো দিলে যিহেতু আপোনালোকে এইবাৰ কি চৰকাৰ হ'ব কি ধৰণে দেখিছে এতিয়া তেওঁলোকে জানিব আৰু আমি আৰু কি জানিম আমি দিবলগীয়া দিছোঁ আপোনাৰ ভোটটো দিব লাগে দিলে আৰু হয় বাকী এইবাৰ আপোনালোকে যিখন চৰকাৰলৈ ভোট দিলে কি ধৰণৰ ইছ্যুলৈ আপোনালোকে ভোট দিবলৈ গ'ল যে আৰু কি ক'ম আৰু আমি যেটো চৰকাৰ চলি আছে সেইটো আৰু আমি মানিবই লাগিব বেয়া পোৱা নাই সেইটো আৰু চব ঠিকে চলি আছে চৰকাৰখনে যি কৰি আছে চব ঠিকে কৰি আছে তেওঁলোকে যি কৰিছে সেইটোৱে আৰু আমি হেৰি কৰি লৈছোঁ আৰু কি ক'ম আৰু উপায়টো নাই চাকৰি কৰা মানুহ আমিতো মানিবই লাগিব আৰু চাকৰি কৰা মানুহ বেছিকৈ সমালোচনাও কৰিব নোৱাৰো ভালে লাগিছে ঠিকে আছে আৰু এই ধৰণে প্ৰতিক্ৰিয়া প্ৰতিগৰাকীৰ আৰু এঞ্জেলা গুৱাহাটীৰ মহানগৰীৰ এই ধৰণে চিটি বাছৰ পৰা আমি যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ মনৰ কথা অকণমান জানিবলৈ চেষ্টা কৰোঁ কাৰণ মাজত মাত্ৰ 3টা দিন আছে গতিকে এইবাৰ বিজুলী কলিতা মেধি বিজেপিৰ মনোনীত যিগৰাকী প্ৰাৰ্থী নে কংগ্ৰেছৰ মীৰা বৰঠাকুৰক এইবাৰ জনমত দিব ৰাইজে দিল্লীলৈ পঠিয়াব সেই কথাখিনি চাবলগীয়া হ'ব তেওঁলোকে কি ধৰণে ইভিএমত তেওঁলোকে বুটামত তেওঁলোকে প্ৰাৰ্থীগৰাকীৰ ভাগ্য নিৰ্ণয় কৰে সেয়া কিন্তু যি 7 তাৰিখৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ পাছত গোটেই ছবিখন এক প্ৰকাৰ পৰিস্ফুট হ'ব এঞ্জেলা আপোনাক ধন্যবাদ জনাইছোঁ আছিল আমাৰ সতীৰ্থ সাংবাদিক বিজয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা